মৰমৰ ছাত্ৰ-ছাত্ৰীসকল সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমি অষ্টম শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথিৰ লেশ্যন নম্বৰ 3 এক্সপ্ল'ৰ ইণ্ডিয়া কুইজ টাইম শীৰ্ষক পাঠটিৰ প্ৰশ্নোত্তৰ সম্পৰ্কে আলোচনা কৰিবলৈ গৈছোঁ। ইয়াৰ আগৰ ভিডিঅ'ত আমি এই পাঠৰ প্ৰশ্নোত্তৰ অলপ আলোচনা কৰিছিলোঁ। বাকী ৰৈ যোৱা প্ৰশ্নোত্তৰখিনিৰ বিষয়ে আজি আলোচনা কৰিম। ইয়াৰ আগৰ ভিডিঅ'ত আমি 5A লৈকে আলোচনা কৰিছিলোঁ। আজি 5Bৰ পৰা আলোচনা কৰিম। আহাচোন আমি 5Bটো কি আছে চাওঁ। Now, think of the preparations for the event. Write the rules you would like the groups for the participants to follow during the competition. কি বুলি কৈছে? এতিয়া তোমালোকে এটা ইভেন্ট প্ৰস্তুতি কৰিবলৈ কৈছে আৰু তাৰ কাৰণে সেই কম্পিটিশ্যনটোত মানে কি ৰুলছ ফলো কৰিব লাগিব, নীতি নিয়ম ফলো কৰিব লাগিব সেয়া লিখিবলৈ কৈছে। আহক আমি এটা কুইজ প্ৰতিযোগিতাৰ আয়োজন কৰিছোঁ যেনিবা, তাৰ নীতি নিয়মবোৰ এতিয়া কেনেকুৱা ধৰণৰ হ'ব, গতিকে কি বুলি লিখিবা? The rules are নীতি নিয়মসমূহ 1. Each round each team will get at least one direct question. প্ৰতিটো দলে এটাকৈ মানে কি পাব, প্ৰতিটো ৰাউণ্ডতে এটা ডাইৰেক্ট কুৱেশ্যন পাব। Every correct answer there will be 10 marks and 5 marks for a passed over question. মানে প্ৰতিটো শুদ্ধ উত্তৰৰ কাৰণে 10 marks আৰু পাছ হৈ যোৱা কুৱেশ্যনৰ কাৰণে 5 মাৰ্ক পাব। Each team gets 10 seconds to answer a question. প্ৰতিটো দলে 10 সেকেন্ড পাব। No negative marking for wrong answer. Wrong answer কাৰণে কোনো negative marking নাথাকিব। And the highest mark team will be the winner. আৰু highest mark teamটো winner হ'ব। এতিয়া এইখিনিতে তোমালোকে এটা বুদ্ধি খটুৱাব পাৰা। এই আনচাৰটো তোমালোকে অপৰ্ণাই কোৱা ৰুলছখিনিও লিখি দিব পাৰা। গতিকে কুইজ প্ৰতিযোগিতাৰ ৰুলছসমূহ একেই হ'ব, গতিকে অকণমান সাল সলনি কৰি লিখি দিব পাৰা। আমি 6 নম্বৰ প্ৰশ্নটোলৈ যাওঁ আহাচোন। 6 নম্বৰটো কি বুলি কৈছে? Let's learn some grammar. এতিয়া কিছুমান গ্ৰামাৰ শিকোঁ আহা বুলি কৈছে। Look at these two sentences. এতিয়া এই তলৰ বাক্যকেইটা চাবলৈ কৈছে। A. How do you spend your free time? তোমালোকৰ ফ্ৰী টাইমটো তোমালোকে কেনেকৈ কটোৱা? B2. What is your free time activity? তোমালোকৰ ফ্ৰী টাইমৰ এক্টিভিটিবোৰ মানে আজৰি সময়ৰ কামবোৰ কি সুধিছে। These two sentences begin with a question word. এই দুইটা বাক্য কি হৈছে, এটা question wordৰে আৰম্ভ হৈছে। What, where, when, who, which, how are question words. এতিয়া কি প্ৰশ্নবোধক শব্দ বুলি কৈছে? What কি, where, when, who, which মানে কাৰ, কি, কেতিয়া এইবিলাক হৈছে, কেনেকৈ এইবিলাক হৈছে প্ৰশ্নবোধক শব্দ। Now write questions to which each of the following sentences are answers. এতিয়া তলত যিকেইটা আনচাৰ দিয়া আছে যে এই আনচাৰ কেইটাৰ মানে কি কৰিব লাগে, প্ৰশ্নটো আমি সুধিব লাগে। আমি প্ৰশ্নটো সুধিবলৈ হ'লে মানে কেনেকৈ সুধিম সেইটো লিখিব লাগে। এইটো কৈছে উই আৰ ফ্ৰম CR স্কুল তিনিচুকীয়া। আমি ক'ৰ পৰা আহিছোঁ বুলি কৈছে? CR স্কুল তিনিচুকীয়াৰ পৰা আহিছোঁ। এতিয়া গতিকে আমি প্ৰশ্নটো সুধিলে তেওঁলোকক কি বুলি সুধিম যে তোমালোক কোন স্কুলৰ পৰা আহিছা বা তোমালোক ক'ৰ পৰা আহিছা। গতিকে সেইটো উত্তৰ হিচাপে আমি কেনেদৰে লিখিম যে হুৱেৰ আৰ ইউ ফ্ৰম, তোমালোক ক'ৰ পৰা আহিছা। এতিয়া B2 কৈছে ইউ উইল গেট 10 মাৰ্কছ ফৰ এ ডাইৰেক্ট কুৱেশ্যন। তোমালোকে প্ৰতিটো পোনপটীয়া প্ৰশ্নৰ বাবে 10 নম্বৰ পাবা। তেতিয়া আমি প্ৰশ্নটো কি বুলি সুধিম? হাউ মেনি মাৰ্কছ উইল ইউ গেট ফৰ এ ডাইৰেক্ট কুৱেশ্যন। আমি ডাইৰেক্ট কুৱেশ্যনৰ কাৰণে কেই নম্বৰ পাম। কিন্তু ইয়াতে এটা কথা তোমালোকে মন কৰিবা যে প্ৰতিটো প্ৰশ্ন যেতিয়া সুধিবা তাত প্ৰশ্নবোধক চিনটো দিবলৈ নাপাহৰিবা, কাৰণ প্ৰশ্নবোধক চিনটো মেইন বস্তুটো সেইটোৱে। প্ৰশ্নবোধক চিনটো যদি নিদিওঁ আমি এইটো প্ৰশ্ন সোধাই নহ'ব, গতিকে প্ৰশ্নবোধক চিনটো দি ল'বা। C2 কৈছে শ্বাহজাহান বিল্ড দ্য তাজমহল ইন মেমৰি অফ হিজ ৱাইফ। শ্বাহজাহানে তেওঁৰ পত্নীৰ স্মৃতিত কি বনাইছিল, নিৰ্মাণ কৰিছিল তাজমহল। আনচাৰ হ'ব হু বিল্ড দ্য তাজমহল এণ্ড হোৱাই। কোনে তাজমহল নিৰ্মাণ কৰিছিল আৰু কিয়। তেতিয়া আমি উত্তৰটো লিখিম যে শ্বাহজাহানে তাজমহল নিৰ্মাণ কৰিছিল, কিয় নিৰ্মাণ কৰিছিল, তেওঁৰ পত্নীৰ স্মৃতিত। এতিয়া D2 হ'ব গুৰু ৰামদাস বিল্ড দ্য গল্ডেন টেম্পল। গুৰু ৰামদাসে গল্ডেন টেম্পল স্বৰ্ণ মন্দিৰ নিৰ্মাণ কৰিছিল। এতিয়া উত্তৰটো আমি সুধিম, মানে প্ৰশ্নটো আমি সুধিম যে হু বিল্ড দ্য গল্ডেন টেম্পল, কোনে স্বৰ্ণ মন্দিৰ নিৰ্মাণ কৰিছিল। সেইটো আমি উত্তৰত এনেদৰে লিখিম। এতিয়া আমি ইটো চাওঁ আহাচোন। ইটো কি কৈছে? দ্য হিষ্ট্ৰিক সল্ট মাৰ্চ ষ্টাৰ্টেড ইন দাণ্ডি ইন গুজৰাট। হিষ্ট্ৰিক ঐতিহাসিক লোণ যাত্ৰা ক'ত আৰম্ভ হৈছিলে? গুজৰাটৰ দাণ্ডিত। গতিকে এইটো হ'ব হুৱেৰ ডিড দ্য হিষ্ট্ৰিক সল্ট মাৰ্চ ষ্টাৰ্ট। হিষ্ট্ৰিক সল্ট মাৰ্চ ক'ত ষ্টাৰ্ট হৈছিল বুলি সুধিছে। এতিয়া F2 কৈছে কাজিৰঙা ইজ ফেমাছ ফৰ ওৱান হৰ্ণ ৰাইনো। কাজিৰঙা কিহৰ কাৰণে বিখ্যাত? এশিঙীয়া গঁড়ৰ কাৰণে। তেতিয়া আমি প্ৰশ্নটো কি বুলি সুধিম? হোৱাই ইজ কাজিৰঙা ফেমাছ। কাজিৰঙা কিহৰ বাবে বিখ্যাত। এতিয়া যিটো হ'ব দ্য উইনাৰ অফ টুডেজ কুইজ টিম ডি। কৈছে যে আজি উইনাৰ হৈছে, বিজয়ী দলটো হৈছে টিম ডি। গতিকে ইয়াত আমি প্ৰশ্নটো সুধিম যে
Who is the winner of today's quiz? আজিৰ কুইজ প্ৰতিযোগিতাৰ বিজয়ী কোন? এতিয়া 7 নম্বৰ প্ৰশ্নটোলৈ যাওঁ হাসন 7 নম্বৰটো কৈছে here is another type of question এতিয়া ইয়াত অন্য টাইপৰ কোৱেশ্চনো আছে বুলি কৈছে are you in doubt তোমালোকৰ সন্দেহ আছে নেকি can you answer the question তোমালোকে এই উত্তৰটো দিব পাৰিবানে these two questions are known as yes no type questions because we can answer the questions using yes or no এইবিলাক হৈছে yes no টাইপৰ কোৱেশ্চন কিয়নো এইবোৰত আমি মানে কি কৰিব পাৰো yes আৰু no দি মানে উত্তৰটো দিব পাৰো in pairs make yes no questions for the following answers from the quiz one is done for you এতিয়া মানে দলত মানে দুজনকৈ লগ হৈ পিনি কি কৰিব কৈছে yes no questionৰ আনসাৰ দিবলৈ কৈছে আৰু এটা মানে তোমালোকৰ কাৰণে দিয়া আছে বুলি কৈছে এটো কি বুলি কৈছে are you representing the east zone তোমালোকে east zone to represent কৰিছা নেকি প্ৰতিনিধিত্ব কৰিছা নেকি হদিছে তেতিয়া আনসাৰ কি বুলি কৈছে yes we are representing the east zone হয় আমি east zone to represent কৰিছো এটা b to কৈছে যে আনসাৰ to দিয়া আছে ইয়াত yes Tezpur Academy is in Sonitpur Tezpur Academy Sonitpurত আছে এতিয়া আমি প্ৰশ্নটো আমি ক'ত হদিম Tezpur Academy ক'ত আছে বুলি হদিম নহয় জানো গতিকে আমি উত্তৰটো এনে দৰে লিখিব লাগিব যে is Tezpur Academy in Sonitpur the C to চাও হাসন yes answer yes the winning team will represent Assam in the national school quiz competition যেটো winning team হয় যেটো winning team হ'ব তেও মানে কি কৰিব তেওঁলোকে হেতু দলে আসামক ৰিপ্ৰেজেন্ট কৰিব নেশনাল স্কুল কুইজ মানে ৰাষ্ট্ৰীয় পৰ্যায়ৰ কুইজ কম্পিটিশনত অসমক ৰিপ্ৰেজেন্ট কৰিব এতিয়া আমি প্ৰশ্নটো কি বুলি হদিম যে অসমে নেশনাল স্কুল কুইজ কম্পিটিশনত মানে উইনিং টিমটোৱে অসমক প্ৰতিনিধিত্ব কৰিবনে will the winning team represent Assam in the national school quiz competition the D to কৈছে no the ancient name of Assam was not Kamatapur অসমৰ নহয় অসমৰ পুৰণি নাম কমতাপুৰ নাছিল গতিকে আমি ইয়াত প্ৰশ্নটো কি হদিম was the ancient name of Assam কমতাপুৰ অসমৰ পুৰণি নাম কমতাপুৰ হয় নেকি বুলি হদিম তেতিয়াহে ক'ব পাৰিম নহয় যে অসমৰ পুৰণি নাম কমতাপুৰ নহয় তেতিয়া ইটো কি কৈছে the saffron signify courage and sacrifice saffron color টোৱে গেৰুৱা ৰংটোৱে মানে courage আৰু sacrifice courage মানে সাহস আৰু ত্যাগ বুজায় নেকি বুলি কৈছে তেতিয়া ক'ব যে yes হয় saffron signifies courage and sacrifice তাৰপিছত F2 কৈছে is Porbandar located in Gujarat Porbandar Gujaratত আছে নেকি বুলি কৈছে তেতিয়াহে আমি এতিয়া আমি 8 নম্বৰ প্ৰশ্নটোলৈ যাওঁ হাসন 8 নম্বৰটো কি কৈছে imagine you are the school captain who is in charge of all the volunteers for the quiz program তুমি কল্পনা কৰি লোৱা যে তুমি স্কুলৰ ক্যাপ্টেইন হয় যিজনে মানে সকলো ভলান্টিয়াৰ্ছৰ মানে চাৰ্জত আছা যে ভালকে কামবোৰ হৈছে না মেলিছে না এইবোৰ চাৰ্জত আছা জানিবা in order to maintain discipline among the students during the quiz an announcement has to be made এতিয়া কুইজ প্ৰতিযোগিতাৰ সময়ত মানে যদি ডিসিপ্লিন মেইনটেইন কৰি ৰাখিবৰ কাৰণে এটা এনাউন্সমেন্ট বনাব লাগে এটা ঘোষণা বনাব লাগে তোমালোকে কি বুলি কবা মানে ডিসকাস ইন গ্ৰুপত মানে ডিসকাস কৰিব কৈছে and prepare an announcement to be made at the beginning of the quiz আৰু হেতু মানে কুইজ প্ৰতিযোগিতাৰ প্ৰথমতে মানে ক'ব লাগে এতিয়া হেতু কেনেদৰে লিখিব লাগিব ইয়াত ইনে एग्जांपल হিচাপে এটা দি দিছো তোমালোকে ইচ্ছা কৰিলে আৰু যোগ কৰি লব পাৰা যে announcement good morning সুপ্ৰভাত all of you are requested to maintain discipline among the students during the quiz competition সকলোকে ইয়াৰ দ্বাৰা discipline maintain কৰিবলৈ কুইজ প্ৰতিযোগিতাৰ সময়ছোৱাত discipline maintain কৰিবলৈ অনুৰোধ জনোৱা হ'ল so that we can maintain the dignity of our school যাতে আমি মানে আমাৰ স্কুলখনৰ ঐতিহ্য মানে বজাই ৰাখিব পাৰো thank you all সকলোকে ধন্যবাদ তোমালোকে ইয়াত আৰু এড কৰিব বিচাৰিলে এড কৰি লবা এটা কি বুলি কৈছে 9 নম্বৰটো read the lesson carefully সাৱধানে লেসনটো পঢ়িব কৈছে in the lesson the members of each team have introduced themselves to the audience taking a cue from them take turns to introduce yourself to the class এটা ক্লাছত তোমালোকক কৰিব কৈছে তোমালোকে জেনেদৰে হে স্কুল কেখনে প্ৰতিনিধিত্ব কৰোতে জেনেকে কৈছিলে যে হাই গুড মৰ্নিং উই আৰ ফ্ৰম অমুক স্কুল এনেকে কৰি পিনি তোমালোকে হেতু ইন্ট্ৰোডিউস নিজকে মানে স্কুলৰ ক্লাছৰুমত দেখাব পাৰা গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি পাঠত আমি ইয়ালৈকে আলোচনা কৰিলো পৰৱৰ্তী কোৱেশ্চন আনসাৰৰ কাৰণে তোমালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি লবা আৰু যদি মোৰ কথা কোৱাবোৰ বেছি স্পীড হৈছে তেন্তে তোমালোকে মোক কমেন্টত জনাই দিবা